তাক ফ্ৰাই কৰিবলৈ হেল্ল' দোস্ত বৰ্তমান আছোঁ মই লাওৰ গছৰ তলত তো ইয়াত থকা কাৰণটো হ'ল কিয় আজি খাম লাওৰ লগত মাছ তো এইকেইটা চব লাও লাগি আছে তো এইটোত প্লাষ্টিক বান্ধি থোৱা আছে এইটো ওলাই দেখাই দিম এইটো ইয়াতো আছে তো বান্ধি থৈছোঁ মানে ইয়াতে পোক খাই ন সেইকাৰণে মানে অলপ যত্ন লৈছোঁ প্লাষ্টিক বান্ধি ঔষধো দিছোঁ তো এইটো হ'ল লাও গছ তো আৰু ভিতৰত যাওঁ আৰু এইটো হ'ল মাছ এই 4 পিচ মাছ আছে তো লাওৰ লগত মাছ খাম আজি তো লাওটো মানে অলৰেডি চিঙা আছিল গছৰ পৰা তো এইটোৱে হয় লাওটো ঘৰৰে লাও তাতে যোনটো দেখাইছিলোঁ তো এইটো দি বনাব আজি মস্তিকে চ' এতিয়া লাও কাটা প্ৰচেছ চলি আছে পানী লাও এই বাকলিকেইটাও খাব পাৰি কিন্তু কোমলীয়া হ'লে খাব পাৰি অলপ ডাঠ হৈছে ছালটো অলপমান ডাঠ হৈছে তো এইটো আছে এইটো তো ঘৰৰ লাও দি মাছ খোৱা মজা এটা বেলেগ তো আৰু ইয়াতে আছে এটা আলু দিয়া যাব বাৰু তো এয়া লাওটো সৰু সৰু চাইজত কাটি লোৱা হৈছে কাঁহৰ কাঁহীত এয়া আলু কটা হৈ গ'ল এটা আলুহে দিয়া গৈছে বেছি নিদিয়ে এইটো হ'ল নিমখ হালধি তো ইয়াক সনা হ'ব ভালকৈ তাক ফ্ৰাই কৰিবলৈ আগে মাছটো ফ্ৰাই কৰি ল'ব তাৰমানে মোৰ মিছেছ হয় তো আগৰ লগত দেখাই পাইছে বাৰু বহুতে তো এইবিলাক খানা প্ৰচেছ চলি আছে এইটো কি ফ্ৰাই কৰিবা ন আগতে আগে ফ্ৰাই কৰি ল'ম তাৰপিছত সেই ফ্ৰাই কৰা কেৰাহীতে লাওখিনি দি দিম ঠিক আছে এইটো কেৰাহীটো লৈ লোৱা মই তোমাক দি দিছোঁ কেৰাহী থেংক ইউ আৰু এইফালে ভাত বনাই আছে এইটো মানে হয় ৰাইচ কুকাৰ ইলেক্ট্ৰিক দি হয় কাৰেণ্ট দি তো এইটো ৰাইচ কুকাৰত মানে ভাত হৈ আছে আৰু এইফালে চাওক ছজনা কোমলীয়া ছজনা তো এইটো মানে ভাজি খাম ন এইটো ভাজি কিন্তু আৰু এটা কথা হ'ল অঁ আলুটো ইয়াত দিয়া নহ'ব আৰু তাৰমানে ছজনা খোৱা ডিচিশ্যনটো এতিয়া ল'লোঁ চ' আলুকেইটা ইয়াৰ পৰা আঁতৰাই কেনে ছজনাৰ লগত ভাজা হ'ব আৰু বৰ্তমান ছেটআপটো পূৰা এনেকৈ মাছটো হৈ আছে ভাজি আছে আৰু ইফালে পানীলাওটো চাওক আলুটো এক্সট্ৰা কৰি দিলোঁ আলুটো ইয়াৰ পৰা বাহিৰ কৰি দিলোঁ আৰু লগতে আছে এইটো চাওক এইটো ভাজি থাকোঁতে এইটো কণী ওলাই আহিছে
আদা নহৰু গুড়া কৰাটো মানে ইয়াত দি দিলে তো বঢ়িয়াকৈ মানে এতিয়া সোৱাদ এটা আহি যায় আদা নহৰু দিলে। তো ইয়াৰ এতিয়া মোৰ লাহে লাহে নাকতো অলপ লাগিব ধৰিছে আদা নহৰু জলকীয়া গোন্ধটো একদম ভাল লাগে। মাছ মাংস এইবিলাক বেছিকৈ ব্যৱহাৰ কৰা হয়। মাছ মাংস যদি আদা নহৰু নিদিয়ে মানে মাছ মাংস খোৱাৰ নিচিনা নালাগে ন? হয় হয়। মানে আদা নহৰু দিলেহে গোন্ধটো ওলাব ধৰে। বঢ়িয়াকৈ চাওক পানীলাওটো ঘৰত পানীলাও খোৱা মজা এটা বেলেগ। মাছটো অলপ দাঙি ল'ব। তো এইটো হ'ল মাছ দিয়া হৈ গ'ল। তো মাছটো মানে আগতে ফ্ৰাই কৰা আছিলতো তো সেইবাবে আৰু লাষ্টত পানী দিয়াৰ পিছত মাছটো দিয়া গৈছে আৰু একদম চিম্পল ৱে আৰু এইবিলাক চিম্পল প্ৰচেছ। আৰু ইফালে সজনা আলু ভাজি আৰু যিহেতু আমি চিম্পল মানুহ তো চিম্পল ৱেতে আমি খানা পচন্দ কৰোঁ আৰু এয়া চাওক লাও মাছ আঞ্জাটো উতল আহি গৈছে। আমাৰ লাও মাছ আঞ্জাটো একদম ধুনীয়াকৈ বনোৱা হৈ গ'ল। কি বঢ়িয়াকৈ হৈছে চাওক মাছবিলাক এইটো চাওক মাছৰ পিচ এইবিলাক। তো এতিয়া আৰু খাবাৰহে কথা আৰু তো আমাৰ হৈ গ'ল। মানে মই আধা ভাত খাই উঠিয়ে মনত পৰিল যে ভিডিঅ' কৰিব লাগে বুলি। মই মানে লাও মাছ আঞ্জাটো মানে ইমানেই টেষ্ট পাই আছিলোঁ মানে মই আধা খায়েই উঠিলোঁ। তাৰপিছতহে মনত আহিছে এইগিলা চাওঁ মাছ ছজনাবিলাক আৰু ভাতটো। চ' মই বঢ়িয়াকৈ খাই এনজয় কৰোঁ। তো বাই বাই।